কাৰ্যসূচী গ্ৰহণ কৰিম অসমৰ ক্ষুদ্ৰ চাকিতসমূহ একত্ৰিত হৈ আমি সভা অনুষ্ঠিত কৰিম সভা অনুষ্ঠিত কৰি বিহুৰ আগতে আমি বিহিত ব্যৱস্থা গ্ৰহণ কৰিম কাৰণ আমি এতিয়াও কৈছোঁ চৰকাৰক আমি বাৰম্বাৰ অনুৰোধ জনাইছোঁ হাত জুৰি কৰবতে অনুৰোধ জনাইছোঁ যে আপোনালোকে অসমৰ ক্ষুদ্ৰ চাকিতক ৰাজপথত আহিবলৈ নিদিব তেওঁলোক কৰ্ম সংস্কৃতি পূজাৰী তেওঁলোকৰ বাগিচাখনতে সোমাই থাকিবলৈ দিয়ক নিজৰ চাহদৰাতে সোমাই থাকিবলৈ দিয়ক আৰু এইবিলাক মানুহ আচলতে বুজি নাপায় তেওঁলোকে যেতিয়া খঙত উঠি আহিব যেতিয়া উৎপাদিত সামগ্ৰী উচিত মূল্য নাপাব যেতিয়া পেলাই দিবলগীয়া হ'ব ওলাই আহোঁতে চাহপাত যেতিয়া ছিঙি পেলাই দিবলগীয়া হ'ব সেই যিটো মানুহৰ যিটো আৱেগ সেই অনুভূতি খেতিয়কজনৰ বাহিৰে বেলেগ মানুহ আচলতে উপলব্ধি কৰিব নোৱাৰে শিক্ষা কৰিবলৈ প্ৰথমতে আমি আচলতে সমাগত নিৰ্বাচন আহিছে আমি এটা সাধাৰণ সমীক্ষা আপোনালোকক দিছোঁ অসমত 2.5 লাখ ক্ষুদ্ৰ চাকিতক আছে আৰু সেইসকল আমাৰ সন্থা অন্তৰ্ভুক্ত সন্থাৰ বাহিৰতো আৰু 40-50 হাজাৰ ক্ষুদ্ৰ চাকিতক আছে এইসকলৰ যদি আপুনি পাছেও পূৰণ কৰে সব 12 লাখ 12.5 লাখ মানুহ তাত হ'ল আৰু ইয়াৰ লগত মানে বনুৱা সব মিলাই প্ৰায় আৰু 4জনকে আপুনি পূৰণ কৰক আৰু 10 লাখ 20 লাখ মানুহ আমি নিৰ্বাচন বৰ্জন কৰিম আৰু নিৰ্বাচন বৰ্জন কৰাৰ লগে লগে আমি তেওঁলোকে গম পাব যে অসমৰ ক্ষুদ্ৰ চাকিতক আচলতে লেখত লগোৱা এটা অনুষ্ঠান হয় নে নহয় তেতিয়া তেওঁলোকে বুজি পাব আমি আচলতে কোনো যুদ্ধ কৰি ভাল নাপাওঁ আমি শান্তিপ্ৰিয় মানুহ আমি খেতিয়ক মানুহ আমি নিজৰ চাহত সোমাই থাকি ভাল পাওঁ আমাক ৰাজপথলৈ নামানিব আমি অনুৰোধ জনাইছোঁ অসমৰ ডাইনামিক মুখ্যমন্ত্ৰীজনক কৈছোঁ আপুনি আইদেউ বাইদেউ আঁচনি বাদ দিয়ক আপুনি ককাইদেউ আমাৰ এই দদাদেউসকললৈ ভাবক এনেকুৱা ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিম অসমৰ ক্ষুদ্ৰ চাকিতসমূহ একত্ৰিত হৈ আমি সভা অনুষ্ঠিত কৰিম সভা অনুষ্ঠিত কৰি বিহুৰ আগতে আমি বিহিত ব্যৱস্থা গ্ৰহণ কৰিম কাৰণ আমি এতিয়াও কৈছোঁ চৰকাৰক আমি বাৰম্বাৰ অনুৰোধ জনাইছোঁ হাত জুৰি কৰবতে অনুৰোধ জনাইছোঁ যে আপোনালোকে অসমৰ ক্ষুদ্ৰ চাকিতক ৰাজপথত আহিবলৈ নিদিব তেওঁলোক কৰ্ম সংস্কৃতি পূজাৰী তেওঁলোকৰ বাগিচাখনতে সোমাই থাকিবলৈ দিয়ক নিজৰ চাহদৰাতে সোমাই থাকিবলৈ দিয়ক আৰু এইবিলাক মানুহ আচলতে বুজি নাপায় তেওঁলোকে যেতিয়া খঙত উঠি আহিব যেতিয়া উৎপাদিত সামগ্ৰী উচিত মূল্য নাপাব যেতিয়া পেলাই দিবলগীয়া হ'ব ওলাই আহোঁতে চাহপাত যেতিয়া ছিঙি পেলাই দিবলগীয়া হ'ব সেই যিটো মানুহৰ যিটো আৱেগ সেই অনুভূতি খেতিয়কজনৰ বাহিৰে বেলেগ মানুহ আচলতে উপলব্ধি কৰিব নোৱাৰে শিক্ষা কৰিবলৈ প্ৰথমতে আমি আচলতে সমাগত নিৰ্বাচন আহিছে আমি এটা সাধাৰণ সমীক্ষা আপোনালোকক দিছোঁ অসমত 2.5 লাখ ক্ষুদ্ৰ চাকিতক আছে আৰু সেইসকল আমাৰ সন্থা অন্তৰ্ভুক্ত সন্থাৰ বাহিৰতো আৰু 40-50 হাজাৰ ক্ষুদ্ৰ চাকিতক আছে এইসকলৰ যদি আপুনি পাছেও পূৰণ কৰে সব 12 লাখ 12.5 লাখ মানুহ তাত হ'ল আৰু ইয়াৰ লগত মানে বনুৱা সব মিলাই প্ৰায় আৰু 4জনকে আপুনি পূৰণ কৰক আৰু 10 লাখ 20 লাখ মানুহ আমি নিৰ্বাচন বৰ্জন কৰিম আৰু নিৰ্বাচন বৰ্জন কৰাৰ লগে লগে আমি তেওঁলোকে গম পাব যে অসমৰ ক্ষুদ্ৰ চাকিতক আচলতে লেখত লগোৱা এটা অনুষ্ঠান হয় নে নহয় তেতিয়া তেওঁলোকে বুজি পাব আমি আচলতে কোনো যুদ্ধ কৰি ভাল নাপাওঁ আমি শান্তিপ্ৰিয় মানুহ আমি খেতিয়ক মানুহ আমি নিজৰ চাহত সোমাই থাকি ভাল পাওঁ আমাক ৰাজপথলৈ নামানিব আমি অনুৰোধ জনাইছোঁ অসমৰ ডাইনামিক মুখ্যমন্ত্ৰীজনক কৈছোঁ আপুনি আইদেউ বাইদেউ আঁচনি বাদ দিয়ক আপুনি ককাইদেউ আমাৰ এই দদাদেউসকললৈ ভাবক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা